মাননীয় আজিৰ এই সংবাদ মেল অনুষ্ঠানত উপস্থিত সদৌ অসম অৱসৰপ্ৰাপ্ত কেইজন মাষ্টাৰ শ্ৰমিক সন্থাৰ বিষয় বিভাগ প্ৰমুখে সংবাদদাতা বন্ধুসকল, জয়তে আপোনালোক আটাইলৈকে আমাৰ সন্থাৰ তৰফৰ পৰা সংবাদ বন্ধুসকললৈ বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। আজি অসমত যোৱা 1991 আগৰ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত অসমৰ 52টা বিভাগত হেজাৰ হেজাৰ মাষ্টাৰৰ ৱৰ্কছাছ কেজুৱেল ফিক্স পে আৰু 3 মহীয়া অভিযোগ শিক্ষক নিযুক্তি দিছে। এখন আবেদন ভিত্তিত এইসকল ব্যক্তি কিন্তু চাকৰি পাইছে। আৰু যোৱা 2005 বৰ্ষত তৰুণ গগৈ চৰকাৰৰ দিনত সেই সময়ৰ বিত্তমন্ত্ৰী বৰ্তমান মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ পদক্ষেপত 31,049 জন কৰ্মচাৰী চাকৰি নিৰ্মাণ হ'ল। অতি দুখৰ বিষয়, সেই সময়ত একে সময়তে নিযুক্তিপ্ৰাপ্ত একে সমাহাৰত দৰমহা পোৱা কেজুৱেল ফিক্স পে কৰ্মচাৰীসকলৰ চাকৰি আজিলৈ কিন্তু নিৰ্মাণ কৰা নহয়। সেই সময়তে নিযুক্তিপ্ৰাপ্ত বহুত কেজুৱেল ফিক্স পে কৰ্মচাৰী, বহু বিষয়া, মন্ত্ৰী, MLA কনিষ্ঠসকলৰ চাকৰি কিন্তু বহুতৰে নিয়মীকৰণ হ'ল। এতিয়া যিখিনি কৰ্মচাৰী নিয়মীকৰণ নোহোৱাকৈ ৰৈ গ'ল 52টা বিভাগৰ প্ৰায় 12,000 কৰ্মচাৰী, এতিয়া তেখেতসকল দিশহাৰা কৰিছে। চাকৰি নিয়মীকৰণ হোৱাৰ আশাৰে অপেক্ষা কৰি থাকোঁতে আমাৰ মাজেৰে বহু কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে। অৱসৰণৰ সময়ত কিন্তু চৰকাৰৰ ফালৰ পৰা এটকাও পইচা নাপালে, মাথো চকু পানী টুকি টুকি অফিচৰ পৰা বিদায় ল'বলগীয়া অৱস্থা হ'ল। তাতকৈ অতি দুখৰ বিষয়, কৰ্মৰত অৱস্থাত আমাৰ মাজৰ পৰা বহু সতীৰ্থ আমি হেৰুৱাব লগা হ'ল। সেইসকল বন্ধুৰ সেইসকল কৰ্মচাৰী পত্নীসকল এতিয়া হতাশাগ্ৰস্ত হৈ পৰিছে। আজি সেই মহিলাবিলাক, বিধৱা মহিলাবিলাকে নিজৰ পৰিয়াল কেনেকৈ চলাইছে তেওঁলোকে জানে আৰু ভগৱানেহে জানে, আমি কিন্তু ক'ব নোৱাৰিম। যিহেতু আমি মৃত পৰিয়াল ব্যক্তিসকল আৰু অৱসৰী কৰ্মচাৰীসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা, যিহেতু আমি চৰকাৰৰ ফালৰ পৰা এটকাও নাপালোঁ। তাতকৈ দুখৰ কথা, এজন চৰকাৰী কৰ্মচাৰী ৰিটায়াৰমেণ্টৰ পিছত তেওঁলোকে বহুত ধন চৰকাৰৰ ফালৰ পৰা পেঞ্চন পায়, সুখে সন্তোষে আনন্দৰে পৰিয়াল চলি থাকে। কিন্তু আমাৰ মাজত যিবোৰ কেজুৱেল কৰ্মচাৰী ৰিটায়াৰমেণ্টত হ'ল, তেওঁলোকে পেঞ্চনটো নাই, টেনচনত ভুগি তেওঁলোকে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু যিবোৰ মহিলা বিধৱা হ'ল, প্ৰায় মহিলা এতিয়া গুৱাহাটী হোটেলত কাম কৰে আৰু সেই হোটেলত কাম কৰা ধনেৰে পৰিয়ালসমূহ চলাই আছে। ইয়াতকৈ আৰু দুখৰ কথা একো নাই। আজি অসমৰ এজন বলিষ্ঠ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক আমি টকশ্ব'ৰ যোগে অসমত যিবোৰ কৰ্মচাৰী চাকৰি এতিয়ালৈ নিয়মীয়াকৰণ নহ'ল, যিবোৰ মৃত্যু হ'ল আৰু যিবোৰ অৱসৰ গ্ৰহণ কৰিলে, সেই সকলোৰে হৈ ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ সুনিপুণ এজন মুখ্যমন্ত্ৰী, তেওঁলৈ বিশেষ আহ্বান যে ৰৈ যোৱা কৰ্মচাৰীসকলৰ চাকৰিয়ে আপুনি অতি কম দিনত নিয়মীয়াকৰণ কৰক। আৰু যিবোৰ কৰ্মচাৰী আমাৰ মাজৰ পৰা হেৰাই গ'ল, যিবোৰ অৱসৰ গ্ৰহণ কৰিলে, সেইসকল ব্যক্তিক পৰিয়ালক চলিব পৰাকৈ আমাক যদি মাহিলী কিবা এটা পেঞ্চন দিয়ে, আমাৰ পৰিয়ালসমূহ চলাত আমি অসুবিধা নাপাওঁ আৰু সুখে সন্তোষে আমি পৰিয়ালকেইটা চলিব পাৰিম। এয়া আমাৰ বিশেষভাৱে আহ্বান। আৰু এইটো কথা আমি ক'ব লাগিব, গকুলবাসীয়ে সংকটৰ সময়ত ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰিছিল যে প্ৰভু শ্ৰীকৃষ্ণ আমাক এই সংকটৰ পৰা আমাক উদ্ধাৰ কৰক। ঠিক তেনেকৈ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি গকুলবাসীৰ দৰে আহ্বান জনাইছোঁ যে অসমত যিসকল কৰ্মচাৰী ৰিটায়াৰমেণ্টলৈ আহিল, এটকাও নেপালে, যিসকল মহিলা স্বামীহাৰা হ'ল, সেইসকল পৰিয়ালৰ অৱস্থা খুবেই বেয়া। সেইসকল পৰিয়াল আৰু অৱসৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত
আপুনি যদি আমাক মাহিলী পেঞ্চন এটা দিয়ে আমি পৰিয়ালসমূহ সুখে সন্তোষে চলিব পাৰিম। আমাৰ ভৱিষ্যত উঠি অহা নৱপ্ৰজন্মৰ আমাৰ পৰিয়ালসমূহৰ ল'ৰা ছোৱালী আমি সুশিক্ষাৰে শিক্ষিত কৰি আমি এখন সুন্দৰ ঘৰ প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে এটি আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ যিখিনি কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে, যিবোৰ পৰিয়াল আমাৰ বন্ধু মৃত্যু হ'ল, সেই পৰিয়ালসমূহ আৰু অৱসৰী কৰ্মচাৰীসকলে আপোনাৰ সৈতে সমূহীয়াভাৱে আমি এদিন আপোনাৰ লগত বহি আমাৰ সকলো মনৰ কথা, আমাৰ আৱেগ, আমাৰ দুখৰ কথাবোৰ আপোনাৰ আগত আমি সমূহীয়াভাৱে ব্যক্ত কৰিব বিচাৰিছোঁ। সেয়ে আমাৰ অনুৰোধ মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই হতাশাত ভুগি থকা কৰ্মচাৰীসকলক এদিন বিশেষভাৱে আপুনি আমাক সাক্ষাৎকাৰ সুযোগ দিয়ে। আমি আপোনাৰ ওচৰত কাতৰ আহ্বান, যাতে এই আমাৰ আহ্বান ৰক্ষা কৰি আমাক যদি আপুনি সাক্ষাৎকাৰ সময় এবাৰ সুযোগ দিয়ে, আমি হতাশাত ভুগি থকা কৰ্মচাৰীসকলে খুবেই আনন্দিত হ'ম। এই আনন্দটো আমাৰ চিৰ যুগমীয়া হৈ ৰ'ব। আমি ক'ব পাৰিম মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ দুখৰ সমভাগী হ'ল। আমাৰ সকলো আৱেগ অনুভূতি তেওঁ বুজি আমাক সাক্ষাৎকাৰ দিলে। এয়া মই মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে টকছৰ জৰিয়তে চৰণ জুৰি সেৱা জনাইছোঁ।